মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9ৰ এৰাবিক ছাবজেক্ট চেপ্টাৰ 2 অৰ্থাৎ লেচন 2। চেপ্টাৰটো হৈছে আদ-দাৰ্ছ আছ-ছানি, দ্বিতীয় নম্বৰ অধ্যায়। ফাৰ্ষ্ট টপিকটো হৈছে আল হাৰাকাতু, মানে হৰকতৰ বিষয়ে ইয়াতে আলোচনা কৰা হৈছে। এইটো ভিডিঅ'ত তোমালোকে দ্বিতীয় অধ্যায়ৰ সকলো প্ৰশ্নৰ উত্তৰসমূহ পাই যাবা। গোটেইখিনি এটা ডিটেইলছ আলোচনা কৰিছোঁ, প্লাছ আনচাৰখিনি দি দিছোঁ। ফাৰ্ষ্টতে চোৱা, আদ-দাৰ্ছ আছ-ছানি আল হাৰাকাতু, মানে হৰকতৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া হৰকত কি নিশ্চয় তোমালোকে জানাই, তথাপিও মই অলপ আলোচনা কৰি দিছোঁ, অলপ চাই ল'বা। হৰকত মানে জানাই তোমালোকে জেৰ জবৰ পেশ। এইটো চোৱা, চেপ্টাৰটোৰ নাম হৈছে তোমাৰ হৰকাতু, মানে জেৰ জবৰ পেশ। এই তিনিটা কি কয়? হৰকত বুলি কোৱা হয়। জেৰ জবৰ পেশক আমি হৰকত বুলি কওঁ। ইয়াতে হৰকতত তোমাৰ যদি কয় হৰকত কেইটা আৰু কি কি, তেতিয়া তোমালোকে লিখিবা হৰকত হৈছে তিনিটা, জেৰ জবৰ পেশ। উক্তুব কামা ফিল মিছালি, তাৰমানে উদাহৰণৰ দৰে লিখা। ইয়াতে এটা উদাহৰণ দিছে, এইটোৰ দৰে তলত তোমাৰ কেইটামান খালী ঠাই তেনেকৈ পূৰ কৰিব দিছে। সেইখিনি তোমালোকে তেনেকৈ মিলাই লিখিব লাগে। যেনেকৈ দিছে তোমাৰ মিছালু, ফাৰ্ষ্টত দিছে তোমাৰ কাপ জবৰ কাহ যোগ তা জবৰ তা যোগ বা জবৰ বা। এই তিনিটা তোমাৰ আকৌ দিছে, তিনিটা একেলগে কেনেকৈ লিখিবা। যেনে তিনিটা একেলগে লিখিলে কাটাবা, কাপ তা বা, একেলগে কেনেকৈ লিখিব লাগে এইটো এটা উদাহৰণ দি দিছে। এইটো চাই তলত যিকেইটা শব্দ দিছে সেইকেইটা তেনেকৈ লিখিব লাগে। তোমালোকে নিশ্চয় আছামিজ কিতাপত তোমালোকে পাইছে সন্ধি ভঙা আৰু যোৰা লগোৱা। ঠিক তেনেকৈ এই সন্ধি নিচিনাই এবাৰ ভাঙিব লাগে, আকৌ এবাৰ যোৰা লগাব লাগে। ফাৰ্ষ্টতে চোৱা, তোমাৰ ইয়াতে দি আছে তোমাৰ জিম জবৰ জা যোগ লাম জবৰ লা যোগ চিন জবৰ চা, তাৰমানে জালা চা। এইকেইটা ভাঙি দিছে, যোৰা লগাব লাগে। তিনিটা আখৰক কেনেকৈ একেলগে যোৰা লগাবা মই ইয়াতে লিখি দিছোঁ, চোৱা, জালা চা। তাৰপিছত দিছে তোমাৰ কাপ জবৰ কা ৰা পেশ ৰু মিম জবৰ মা। তিনিটা একেলগে যোগ কৰিলে কি হ'ব? কাৰু মা। কেনেকৈ তোমাৰ একেলগ কৰি লিখিব লাগে মই ইয়াতে লিখি দিছোঁ, এবাৰ চাই ল'বা। ঠিক তেনেকৈ তোমাৰ চিন জবৰ চা, চা ৰাজে ৰি বা জবৰ বা, চাৰি বা। একেলগে কেনেকৈ লিখিব লাগে ইয়াতে লিখি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা। নুন জবৰ না জিম জেৰ জি ডাল পেজ দু। এই তিনিটা একেলগে কেনেকৈ লিখিব লাগে ইয়াতে লিখি দিছোঁ। তাৰপিছত ধৰা তোমাৰ জিম পেজ জু মিম জেৰ মি আইন জবৰ আ, জুমিয়া। তিনিটা একেলগে কেনেকৈ লিখিব লাগে ইয়াতে ধুনীয়াকৈ দিয়া আছে, এবাৰ চাই ল'বা। তাৰপিছত ধৰা তোমাৰ লাম জবৰ লা যোগ বাজেৰ বি যোগ চিন জবৰ চা, লাবি চা। তিনিটা একেলগে কেনেকৈ লিখিব লাগে ইয়াতে দেখুৱাই তোমাৰ কৰি দিয়া হৈছে বা লিখি দিয়া হৈছে, এবাৰ তোমালোকে চাই ল'বা। তাৰপিছত চোৱা 12 নম্বৰ, এই ওপৰতো গ'ল তোমাৰ আলিফ, এইটো গ'ল তোমাৰ আলিফ। আলিফটো দেখিছা তোমাৰ ইয়াতে তোমাৰ ভাঙি দিছে, যোৰা লগাব লাগে। ঠিক তেনেকৈ আলিফ ভা আছে, ইয়াতে তোমাৰ যোৰা লগোৱাই আছে, এইটো আকৌ উল্টাটো কৰিব দিছে, ভাঙিব দিছে। যেনেকৈ তোমাৰ ধৰা এইটো দিছে তোমাৰ ফকিদা। ফকিদা শব্দটো একেলগ কৰা আছে, এইটো ভাঙিব লাগে। কেনেকৈ লিখিবা? ফা পেশ ফুক যোগ কাবজেৰ কি যোগ ডাল জবৰ দা, ফকিদা। এইটো ইয়াতে দিয়া আছে। ঠিক ইয়াতে দিয়া আছে তোমাৰ সাজাৰা, সাজাৰু। ইয়াতে তোমাৰ একেলগ শব্দটো দিয়া আছে, ভাঙি লিখিব লাগে, ইয়াতে মই দেখুৱাই দিছোঁ। তাৰপিছত ধৰা তোমাৰ ইয়াতে দিয়া আছে, তাৰপিছত দিছে তোমাৰ ইয়াতে ধৰা ইয়াতে শব্দকেইটা আছে, সাজাৰা আছে বা কামাচা চালি আখাজা শব্দকেইটা আছে। এই শব্দকেইটা তেনেকেই লিখিব দিছে। যেনেকৈ তোমাৰ বাউদা, এই শব্দকেইটা মই ইয়াতে দি দিছোঁ, ইয়াতে এবাৰ তোমালোকে চাই ল'বা। এইটো আৰু বুজাব নালাগে, তোমালোকে নিশ্চয় গম পাইছাই। তাৰপিছত চোৱা, আৰু এটা ইয়াতে আছে উদাহৰণ আৰ্হিত শব্দবোৰ লিখা আৰু স্বৰ চিহ্ন অৰ্থাৎ হৰকত লগোৱা। মিছাল দিছে যেনেকৈ নুচিৰা। নুচিৰা, ইয়াতে নুৰ ওপৰত পেশ আছে। আমি পেশ কয়, এৰাবিকত পেশক কি কয়? পেশক তোমাৰ জুম্মা কয়।
এইটো লিখিব দিছে। তাৰপিছত 6 তলত চোৱা দিয়া আছে, এইটো কি কয় জেৰ। জেৰক এৰাবিকত কি কয় কাচৰা বুলি কয়, এইটো উল্লেখ কৰিব দিছে। তাৰপিছত ৰাৰ ওপৰত এটা কি আছে জবৰ, এইটো আমি জবৰ বুলি কওঁ, আৰু তোমাৰ এৰাবিকত কি কয় ফাটা। অৰ্থাৎ পেশক তোমাৰ জুম্মা বুলি কয়, আৰু জেৰক তোমাৰ কাচৰা বুলি কয়, আৰু জবৰক ফাটা বুলি কয়। এটা উদাহৰণ দি দিছে। ঠিক তেনেকৈ তলত কেইটামান শব্দ দিয়া আছে, এই শব্দকেইটা তোমাৰ এনেকৈ লিখিব লাগে। এটা আলিফত দিয়া আছে 1 নম্বৰ, তোমাৰ এইটো দিছে হবিছা। হবিছা ইয়াতে ফাৰ্ষ্টত হা বা চিন তিনিটা আকৌ তেনেকৈ দিয়া আছে। ফাৰ্ষ্টত ইয়াতে দিয়া আছে কি তোমাৰ ফাৰ্ষ্টত জুম্মা। জুম্মা মানে কি পেশ। গতিকে ফাৰ্ষ্ট আকৰটোত ইয়াতে পেশ দিব লাগে, পেশ দিলোঁ। তাৰপিছত দিয়া আছে কাচৰা। কাচৰা মানে কি জেৰ, তলত জেৰ দিব লাগে, ইয়াতে জেৰ দিয়া আছে। তাৰপিছত আকৌ ফাটা। ফাটা ইয়াতে ফাটা দিব লাগে, ফাটা মানে জবৰ, বুজি পাইছানে? ঠিক তেনেকৈ ধৰা তোমাৰ ইয়াতে দিয়া আছে কাৰুমা। ফাৰ্ষ্টত কি আহিছে ফাটা। ফাটা মানে জবৰ। তাৰপিছত জুম্মা। জুম্মা মানে পেশ। তাৰপিছত আকৌ ফাটা। ফাটা মানে জবৰ, বুজি পাইছানে? ঠিক তেনেকৈ শ্বাজাৰু। ফাৰ্ষ্টত কি আছে তোমাৰ ফাটা, এইটো ব্ৰেকেটত যদি আছে এইটো চাই পেলাই তাতে হৰকতখিনি লগাব লাগে। হৰকত তেতিয়া তেনেকৈ লগাব লাগে। ফাৰ্ষ্টত দিয়া আছে তোমাৰ ফাটা। ফাটা মানে কি জবৰ, ইয়াতে জবৰ দিয়া আছে। আকৌ ফাটা। ফাটা মানে আকৌ জবৰ ইয়াতে দিব লাগিব। তাৰপিছত জুম্মা। জুম্মা মানে পেশ, ইয়াতে পেশ দিয়া হৈছে, বুজি পাইছেনে? ঠিক তেনেকৈ ইয়াতে চোৱা ৰুচুলু। ফাৰ্ষ্টতো জুম্মা, তাৰপিছত জুম্মা, তাৰপিছত জুম্মা, তাৰমানে কি তিনিটা পেশ লিখিব লাগে। চোৱা ৰা পেশ ৰু, চিন পেশ চু, লাম পেশ লু, ৰুচুলু। চবকেইটা তোমাৰ কি হ'ব জুম্মা হ'ব। তাৰপিছত চোৱা উদাহৰণৰ দৰে তলৰ শব্দবোৰত থকা স্বৰ চিহ্ন অৰ্থাৎ হৰকতবোৰৰ নাম লিখা। ইয়াতে দিয়া আছে হৰকত, কোনটো কি হৰকত বুলি কয় এইটো নাম লিখিব দিছে। যেনেকৈ তোমাৰ মিছাল দিছে ফুতিহা। ফুতিহা মানে ফাৰ্ষ্টত কি আছে পেশ আছে। এৰাবিকত পেশক আমি কি কওঁ জুম্মা বুলি কওঁ, এটা জুম্মা দিছে। তাৰপিছত তাৰ তলত কি আছে জেৰ আছে। জেৰক এৰাবিকত আমি কি বুলি কওঁ কাচৰা, এইটো লিখিব দিছে। তাৰপিছত হাৰ ওপৰত কি আছে জবৰ আছে। জবৰক আমি কি বুলি কওঁ ফাটা। এই তিনিটা তোমাৰ কোনটোক কি বুলি কওঁ এইটো লিখিব দিছে। ঠিক তেনেকৈ ধৰা তোমাৰ ইয়াতে দিয়া আছে ফাৰ্ষ্টত তোমাৰ বালাদু। ফাৰ্ষ্টত বাৰ ওপৰত কি আছে জবৰ আছে। জবৰক আমি কি বুলি কওঁ ফাটা। তাৰপিছত লামৰ ওপৰত আকৌ কি আছে জবৰ আছে। জবৰক আমি কি বুলি কওঁ এৰাবিকত ফাটা। তাৰপিছত ডাল আছে। ডালৰ ওপৰত তোমাৰ পেশ আছে। পেশক আমি এৰাবিকত কি কওঁ জুম্মা হ'ল। তাৰপিছত ধৰা তোমাৰ ফাৰ্ষ্টত দিয়া আছে তোমাৰ লাইবা। ফাৰ্ষ্টত লাম আছে। লামৰ ওপৰত কি আছে জবৰ আছে। জবৰক কি কওঁ ফাটা। আইনৰ তলত কি আছে জেৰ আছে। জেৰক কি কওঁ আমি এৰাবিকত কাচৰা। বা আছে। বাৰ ওপৰত কি আছে জবৰ আছে। জবৰক আমি কি বুলি কওঁ এইটো ফাটা বুলি কওঁ। ঠিক তেনেকৈ তোমাৰ এৰিছো। ফাৰ্ষ্টত ইয়া আছে। ইয়াৰ ওপৰত কি আছে জবৰ আছে। জবৰক আমি কি কওঁ ফাটা বুলি কওঁ। ৰাৰ তলত কি আছে জেৰ আছে। জেৰক আমি কাচৰা বুলি কওঁ। চাৰ ওপৰত কি আছে পেশ। পেশক আমি কি বুলি কওঁ জুম্মা বুলি কওঁ। ঠিক তেনেকৈ ইয়াতে কাৰুবা। ফাৰ্ষ্টত কাপ আছে। কাপৰ ওপৰত কি আছে জবৰ আছে। জবৰক আমি ফাটা বুলি কওঁ। তাৰপিছত ৰাৰ ওপৰত কি আছে জুম্মা। জুম্মাক আমি কি বুলি কওঁ পেশ। বাৰ ওপৰত কি আছে তোমাৰ জবৰ আছে। ইয়াতে কি দিয়া আছে কাচৰা। এইটো তোমাৰ ভুল হৈছে, এইটো হ'ব তোমাৰ ফাটা। ফাটা হাতু, এইটো ফাটা হ'ব, বুজি পাইছানে? কাৰুবা এইটো হ'ব তোমাৰ ফাটা। তাৰপিছত তোমাৰ এনেকৈ দিয়া আছে এৰিছো। তাৰপিছত ৰুচুলিকা। ফাৰ্ষ্টত দুটা তোমাৰ পেশ আছে। পেশক আমি কি কওঁ জুম্মা। তাৰপিছত লাম তলত কি আছে জেৰ আছে। জেৰক আমি কি বুলি কওঁ কাচৰা। কাপৰ ওপৰত কি আছে তোমাৰ জবৰ আছে। জবৰক কি কওঁ ফাটা, বুজি পাইছানে? ঠিক তেনেকেই সহায়ত শব্দৰ খালী ঠাই পূৰ কৰা। এইটো ইয়াতে খালী ঠাই তোমাৰ বন্ধনীৰ ভিতৰত তোমাৰ 10টা আখৰ দিয়া আছে। এই 10টা আখৰক ইয়াতে তোমাৰ খালী ঠাই আছে, ক'ত কি হ'ব এইটো মিলাই বহাব দিছে। ফাৰ্ষ্টত যেনেকৈ এটা মিছাল দিছে, যেনে কাপ, তাৰপিছত খালী ঠাই দিছে, তাৰপিছত মিম দিছে। ইয়াতে এনেকুৱা এটা
আখৰ বহাব লাগে, যিটো এটা অৰ্থপূৰ্ণ এটা শব্দ গঠন হয়। ইয়াতে আমি কি বহাব লাগিব? ইয়াতে দিয়া আছে লাম, তাৰমানে কাফ লাম মিম কি হ'ল? কলমুন। কলমুন মানে আমি জানো কলম, এটা অৰ্থপূৰ্ণ শব্দ গঠন হ'ল। তাৰপিছতো দিয়া আছে কিটো? কলমুন হ'ল জানো। তাৰপিছত দিয়া আছে দাল চিন, মাজত কি হ'ব? ইয়াতে দিয়া আছে ৰা। দাল ৰা চিন, তিনিটা শব্দ আখৰ একেলগ হ'লে কি হয়? দৰ্শন। দৰ্শন মানে কি আমি জানো? পাঠ। এনেকৈ ইয়াতে দুটা গুচি গ'ল। ইয়াতে কি গ'ল? এটাৰ দ্বাৰা ৰাটো গুচি গ'ল আৰু মিমটো গুচি গ'ল। দুটা শব্দ ইয়াৰ পৰা গুচি গ'ল। এতিয়া থাকিল বাকী 8টা শব্দ। 8টা তোমাৰ আখৰ থাকিল। এই 8টা আখৰ ইয়াত ক'ত কি হ'ব? ইয়াতে ফাৰ্ষ্টত দিয়া আছে তোমাৰ কাপ তা, পিছত দিয়া আছে খালিটাই। এই খালিটাত কি হ'ব? বা হ'ব, তাৰমানে কাটা বা। কাটা বা। তাৰপিছত নুন, মাজত খালিটাই আছে, তাৰপিছত চিন আছে। ইয়াতে কি হ'ব? কাপ হ'ব। নুকিচা, ইয়াতে বা গুচি গ'ল, মনত ৰাখিবা, বাটো গুচি গ'ল। তাৰপিছত ইয়াতে কাপ, ইয়াতে কাপ আছে, ইয়াতে কাপ আছে, কাপটো গুচি গ'ল, দুটা গুচি গ'ল। তাৰপিছত ৱাও জিম, ইয়াতে কি হ'ব? ডাল, ৱাজিদা, ডালটো গুচি গ'ল। তাৰপিছত হা, ইয়াতে তোমাৰ হা আহিছে, ইয়াতে হা ক'ত আছে? হা ইয়াতে গ'ল, হামিদা। তাৰপিছত লাম বা, ইয়াতে কি হৈছে? চিন হৈছে, চিনটো ইয়াত গুচি গ'ল, লাবিছা। তাৰপিছত চাৰিবা, ইয়াতে চিন আছে, চিন বহিছে, ইয়াতে চিনটো গুচি গ'ল। তাৰপিছত লাম আইন বা, লাইবা, এইটো আইনটো ক'ত আছে? এইটো আইন গুচি গ'ল, ইয়াতে আইন বহিলে। তাৰপিছত থাকিল এটা আখৰ, ইয়াতে থাকিল এটা। তাৰপিছত মিম হ'ব, ইয়াতে কি হ'ব? মিম হ'ব। ইয়াতে মিম আছে, ইয়াতে মিম আছে, ইয়াতে মিম। এই ৰাটো ইয়াতে আহি গ'ল, ইয়াতে ৰা আহি গ'ল, আৰু ইয়াতে লাম, এই লামটো আহি গ'ল। ইয়াতে মিমটো আছিল, ইয়াতে মিম। এই 10টা তোমাৰ আখৰ দিয়া আছিল, 10টা খালিতে পূৰ কৰিব লাগে। এতিয়া তোমালোকে চালে গম পাবা, চাইছে তেনেকৈ লিখি ল'বা। তাৰপিছত ধৰা এইবিলাক বাৰ বাৰ পঢ়িব দিছে, এইটোতো ইমান দৰকাৰ নহয়। আজি আছিল তোমাৰ এইখিনি প্ৰথম চেপ্টাৰৰ, দ্বিতীয় চেপ্টাৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিলোঁ, আৰু ইয়াতে তোমাৰ লিখিও দিছোঁ। তোমালোকে চাই লিখি ল'বা। কিতাপটো চালে গম পাব, কিতাপত এইখিনি পৃষ্ঠাই আছিলে, গোটেইখিনি ইয়াতে তোমাৰ দিয়া হৈছে। ইয়াৰ পিছত যদি তোমাৰ চেনেলটো বা ভিডিঅ'টো চাই ভাল লাগিছে, তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু নিজৰ তেনেকুৱা যি বন্ধু বান্ধৱ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা, তেওঁলোকৰ উপকাৰ হ'ব। আৰু যদি বেলেগ কিবা চেপ্টাৰৰ ওপৰত লাগে, ভিডিঅ' লাগে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাবা। মই যিমান দূৰ পাৰোঁ তোমালোকৰ এইখিনি ভিডিঅ' দি তোমালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। যিখিনি কনফিউজন ডাউট আছে ভাঙি দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে মই আশা কৰোঁ চবেই নিশ্চয় বুজি পাইছা, আৰু এইখিনি ধুনীয়াকৈ বহীত লিখি মুখস্থ কৰিবা। কিবা কনফিউজন ডাউট থাকিলে নিশ্চয় মোক জনাবা, মই এইখিনি তোমাৰ সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। অ'কে, থেংক ইউ।